নমস্কাৰ কোভিড ভ্যাকচিনৰ প্ৰসংগলৈ পুনৰ উপস্থিত হৈছো সাৰাংশৰ মজিয়াত আপোনালোকে ইতিমধ্যে গম পাইছে যে কোভিড ভ্যাকচিন প্ৰদান প্ৰক্ৰিয়া এসপ্তাহ জুৰি চলি আছে পৃথিৱীৰ সৰ্ববৃহৎ ভ্যাকচিন প্ৰদান প্ৰক্ৰিয়া ভাৰতবৰ্ষত আৰম্ভ হৈছে আৰু আজি শুক্ৰবাৰে ই 7 দিন সম্পূৰ্ণ কৰিছে যোৱা শনিবাৰৰ পৰা আৰম্ভ হৈছিল আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা ঘটিছে এই ঘটনাটো হৈছে যে পুনেৰ যেটো সৰ্ববৃহৎ ঔষধ নিৰ্মাণ প্ৰতিষ্ঠান সিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া পৰহি দিনা তাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় আৰু এই অগ্নিকাণ্ডত 5 জন কৰ্মচাৰী নিহত হৈছে ইতিমধ্যে সিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ তৰফৰ পৰা জনোৱা হৈছে যে কোভিচিল্ড নামৰ যি টিকা বা ভ্যাকচিন তেওঁলোকে উৎপাদন কৰে এই কোভিচিল্ডৰ সংৰক্ষণ আৰু উৎপাদন প্ৰক্ৰিয়া একো ব্যাহত হোৱা নাই বৰঞ্চ তেওঁলোকৰ প্ৰশাসনিক ভৱনটো জুই লগাৰ ফলত তাৰ দাঁতিকাষৰীয়া অঞ্চলত যিবোৰ ফেক্টৰী আছিল সেই ফেক্টৰী বিলাকত বিচিজি ভ্যাকচিন প্ৰস্তুত কৰা হয় আৰু সেইবোৰ কিছু পৰিমাণে যদিও প্ৰভাৱান্বিত হৈছে এফেক্টেড হৈছে তৎসত্ত্বেও কিন্তু কোভিচিল্ডৰ উৎপাদন আৰু সংৰক্ষণ প্ৰক্ৰিয়াত কোনো বাধা সৃষ্টি হোৱা নাই ইতিমধ্যে আপোনালোকে গম পাইছে যে সমগ্ৰ ভাৰতবৰ্ষ জুৰি দুটা ভ্যাকচিন মুকলি কৰা হৈছে এটা হৈছে কোভিচিল্ড আৰু হৈছে কোভাক্সিন কোভিচিল্ড বৰ্তমান 200 টকা দৰত কেন্দ্ৰীয় চৰকাৰক যোগান ধৰিছে সিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 1,10,00,000 ডোজ ইতিমধ্যে সিৰাম ইনষ্টিটিউটক যোগান ধৰাৰ বাবে নিৰ্দেশ দিছে আন এটা ঔষধ নিৰ্মাণ প্ৰতিষ্ঠান ভাৰত বায়োটেক এই ভাৰত বায়োটেকে ইতিমধ্যে কোভাক্সিন নামৰ যি ভ্যাকচিন প্ৰস্তুত কৰিছে এই ভ্যাকচিনো ভাৰতবৰ্ষত মুকলি কৰি দিয়া হৈছে আৰু কোভাক্সিনে ইতিমধ্যে কোভাক্সিনৰ 55 লাখ ডোজ অৰ্থাৎ কোভিচিল্ডক 1,10,00,000 ডোজ আৰু কোভাক্সিনৰ 55 লাখ ডোজ কেন্দ্ৰীয় চৰকাৰে ক্ৰয় কৰিছে কোভিচিল্ড 200 টকাকৈ ক্ৰয় কৰিছে আৰু কোভাক্সিন বৰ্তমান 16,50,000 ডোজ ভাৰত বায়োটেকে কেন্দ্ৰীয় চৰকাৰক বিনামূলীয়াকৈ দিব কোভিচিল্ডে আৰম্ভণিৰ প্ৰায় 200 টকা দৰত বিক্ৰী কৰিছে আৰু কোভাক্সিন 16.5 অৰ্থাৎ 16,50,000 ডোজ কেন্দ্ৰীয় চৰকাৰক বিনামূলীয়াকৈ দিবলৈ সন্মত হৈছে ভাৰত বায়োটেক আৰু ইয়াৰ পিছত যিখিনি তেওঁলোকে দিব বাকি থকা 35 লাখ ডোজ তেওঁলোকে 297 টকা দৰত কেন্দ্ৰীয় চৰকাৰক বিক্ৰী কৰিব শেষৰ পিছৰবোৰ পৰ্যায়ত আৰু অধিক ডোজ কেন্দ্ৰীয় চৰকাৰে ক্ৰয় কৰিব আৰু কোভিচিল্ডৰ বজাৰ মূল্য যেতিয়া মুকলি বজাৰত ইয়াক সৰ্বসাধাৰণৰ বাবে এৰি দিয়া হ'ব তেতিয়া কোভিচিল্ডৰ বজাৰ মূল্য 1000 টকা হ'ব বুলি সিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই জনাইছে এতিয়া আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব ইয়াত কেতবোৰ সমস্যাৰ সৃষ্টি হৈছে যে দেশ জুৰি কোভিড ভ্যাকচিন প্ৰদান প্ৰক্ৰিয়া চলি আছে আৰু যোৱা 16 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে এই প্ৰদান প্ৰক্ৰিয়াত প্ৰথম ফেজত প্ৰথম পৰ্যায়ত 6 লাখ স্বাস্থ্যকৰ্মীক বৰ্তমানলৈকে সামৰি লোৱা হৈছে আৰু এই 6 লাখ স্বাস্থ্যকৰ্মীৰ ভিতৰত সকলো ধৰণৰ বেচৰকাৰী আৰু চৰকাৰী ডক্টৰ নাৰ্ছ অন্যান্য ধৰণৰ পেৰামেডিকেল ষ্টাফ ইয়াৰ লগত জড়িত আছে আৰু ইভেন আনকি বেচৰকাৰী খণ্ডৰ ফাৰ্মাসীৰ বিক্ৰেতাকো টিকাকৰণৰ বাবে আহ্বান জনোৱা হৈছে এই টিকাকৰণ সম্পূৰ্ণ ভলান্টাৰী যি ল'বলৈ ইচ্ছা কৰে এটো ল'ব পাৰিব কিন্তু স্বাস্থ্যকৰ্মীৰ ক্ষেত্ৰত সকলোকে ল'বলৈ আহ্বান জনাইছে চৰকাৰ আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে কিন্তু টিকাকৰণ অভিযানত দুটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে দুটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে এটা হৈছে কাৰিকৰী টেকনিক্যাল আৰু আনটো হৈছে সংশয় মানুহৰ মাজত অলপমান এতিয়াও ভীতিগ্ৰস্ততা আছে কোউইন 20 নামৰ এটা এপৰ জৰিয়তে এই ভ্যাকচিন দি থকা হৈছে এই এপত পঞ্জীয়ন কৰিব লাগিব আৰু এই এপত পঞ্জীয়ন কৰাৰ পিছত এই এপে আপোনাক নিৰ্দেশ দিব কোন তাৰিখে কিমান সময়ত কোন স্থানত আপোনাক ভ্যাকচিন প্ৰয়োগ কৰা হ'ব ভ্যাকচিন প্ৰয়োগ কৰাৰ পিছত তাক নিশ্চিত কৰি এপে আপোনাক খবৰ দিব যে আপোনাৰ ভ্যাকচিন প্ৰথম ডোজ প্ৰয়োগ কৰা হৈ গৈছে দ্বিতীয় ডোজৰ তাৰিখ ইমান ইত্যাদি ইত্যাদি এই যে কোউইন এপটো এই কোউইন এপটোৱে হৈছে গোটেই ভ্যাকচিন প্ৰদান প্ৰক্ৰিয়াৰ মূল চালিকা শক্তি যিটো মাজে মাজে ক্ৰাশ কৰে যিটো মাজে মাজে কি পঞ্জীয়ন নলোৱা হৈ যায় নিষ্ক্ৰিয় হৈ পৰে এই নিষ্ক্ৰিয় হৈ পৰাৰ ফলত অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ভ্যাকচিনেশনৰ গোটেই প্ৰক্ৰিয়াটো গুৰুতৰভাৱে ব্যাহত হৈছে যোৱা
সোমবাৰৰ দিনা অসমৰ 23খন জিলাতে আচলতে ভেকচিন প্ৰদান কৰিব পৰা নগ'ল একমাত্ৰ এই এপটোৰ নিষ্ক্ৰিয়তাৰ ফলত। কিন্তু মানুহ বহি থকা নাই, মানুহে এপ থাকিল বা নাথাকিল, এপে কাম কৰিল বা নকৰিল, কাম কৰি আছে। এইটো এটা সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বানমূলক কাম, যিটো কাম হেলাৰঙে কৰিবলৈ সক্ষম হৈছে মুম্বাইৰ এটা ৱাৰ্ডৰ মেডিকেল স্বাস্থ্যকৰ্মীসকল। মই এই কাহিনীটো আপোনালোকক শুনাব খুজিছোঁ যে নৰ্থ জি ৱাৰ্ড, যিটো মুম্বাইৰ নৰ্থ জি ৱাৰ্ড, তাত নিৰ্দেশ দিয়া হ'ল যে 4,000 স্বাস্থ্যকৰ্মীক ভেকচিন দিব লাগে। কিন্তু 4,000 স্বাস্থ্যকৰ্মীক ভেকচিন দিয়াৰ যিটো তালিকা, যিখন 4,000 লোকৰ যিখন তালিকা, এই তালিকাখন তেওঁলোকে ভেকচিনৰ 16 তাৰিখৰ আগদিনা অৰ্থাৎ 15 জানুৱাৰীৰ দিনা লাভ কৰে। আৰু তেওঁলোকে এপ খুলি চাই যে এপে কাম নকৰে, এপত এইখিনি মানুহৰ কোনো ৰেজিষ্ট্ৰেশ্যন হোৱা নাই। তেওঁলোকে কি কৰিব, শনিবাৰৰ দিনাখন অৰ্থাৎ পিছৰ দিনা পুৱাৰ পৰা ভেকচিনেশ্যন আৰম্ভ কৰিব লাগে। আৰু গোটেই জি নৰ্থ ৱাৰ্ডটোত মানুহ আছে মাত্ৰ 5জন। এই 5জন মানুহে লগে লগে 45টা ৱাৰ ৰুম সক্ৰিয় কৰি তুলিলে। আৰু এই 45টা ৱাৰ ৰুমত 133জন কৰ্মচাৰীক তেওঁলোকে মেনুৱেলি, তেওঁলোকে নিজাববীয়াকৈ হোৱাটছআপ যোগে কিছুমান এই তালিকাবোৰ পঠাই দিলে। এই তালিকাবিলাক পঠাই দিয়াৰ পিছত তেওঁলোকক নিৰ্দেশ দিয়া হ'ল, এই 133জন কৰ্মচাৰীক নিৰ্দেশ দিয়া হ'ল যে এই কোৱিন এপে কাম কৰা নাই, গতিকে আপোনালোকে এইখিনি মানুহক আপোনালোকে খবৰ দিব লাগে, তেওঁলোক কাইলৈ ভেকচিন ল'বলৈ আহিব লাগে। এই 133জন কৰ্মচাৰীয়ে SMS, টেলিফোন আৰু হোৱাটছআপ যোগে 4,000 মানুহক খবৰ দিলে। আৰু পিছদিনা পুৱা অতি সফলতাৰে কোৱিন এডৰ নিষ্ক্ৰিয়তা স্বত্তেও একেবাৰে মেনুৱেলি গোটেই 4,000 মানুহক টীকাকৰণ সম্পন্ন কৰা হ'ল। এতিয়া আহক টীকাকৰণৰ দ্বিতীয়টো প্ৰত্যাহ্বান। আপোনালোকে গ্ৰাফিক্সত দেখিব যে টীকাকৰণৰ দ্বিতীয়টো প্ৰত্যাহ্বান হৈছে জনমানসত সৃষ্টি হোৱা সংশয়। ডক্টৰসকলৰ একাংশৰ সংশয় আছে, তেওঁলোকৰ আৰম্ভণিৰ পৰাই বহু সংখ্যক ডাক্তৰে কোভাক্সিন এই টীকাটো, এই ভেকচিনটো ল'বলৈ অস্বীকাৰ কৰিছে। তেওঁলোকে ভাবিছে যে কোভিচিল্ড আটাইতকৈ বেছি আশংকামুক্ত, আৰু বহুতে কোভাক্সিনৰ ওপৰত বিশ্বাস ৰাখিব পৰা নাই। কিন্তু ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আৰু ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগে কোভাক্সিন সম্পূৰ্ণ নিৰাপদ বুলি ইতিমধ্যে বাৰম্বাৰ ঘোষণা কৰিছে। অসমৰ বৰপেটা আৰু শোণিতপুৰত ইতিমধ্যে কোভাক্সিনৰ টীকাকৰণ চলি আছে যোৱা এসপ্তাহ ধৰি, আৰু কোনো ধৰণৰ গুৰুতৰ পাৰ্শ্বক্ৰিয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু দেশজুৰি কেইটামান মৃত্যুৰ ঘটনাই আচলতে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক উদ্বিগ্ন কৰিছে। যোৱা 20 জানুৱাৰীত তেলেংগানাত এজন স্বাস্থ্যকৰ্মীৰ মৃত্যু হৈছে। 42 বছৰীয়া এই স্বাস্থ্যকৰ্মীজনে 19 জানুৱাৰীৰ দিনা ভেকচিন গ্ৰহণ কৰিছিল, আৰু 20 জানুৱাৰীৰ দিনাখন তেওঁ বুকুৰ বিষ অনুভৱ কৰে। 20 জানুৱাৰীৰ সন্ধিয়া 5:30 এই স্বাস্থ্যকৰ্মীজনৰ মৃত্যু হয়। এই ঘটনাটোৱে তেলেংগানাত ভেকচিন প্ৰক্ৰিয়াত এটা নতুন সংশয়ৰ সৃষ্টি কৰিছে। একে সময়তে কৰ্ণাটকতো এজন স্বাস্থ্যকৰ্মীৰ মৃত্যু হৈছে। 43 বছৰীয়া এই স্বাস্থ্যকৰ্মীজনে প্ৰথম দিনাখনেই টীকা লৈছিল, 16 জানুৱাৰীৰ দিনাখনেই ভেকচিন লৈছিল। 17 জানুৱাৰীত তেওঁ ঠিকে থাকিলে, কিন্তু 18 জানুৱাৰীৰ পৰা তেওঁ বুকুৰ বিষ অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে। আৰু 18 জানুৱাৰী দুপৰীয়ালৈ এই স্বাস্থ্যকৰ্মীজনৰ মৃত্যু হয়। চৰকাৰে বিজ্ঞপ্তিযোগে জনাইছে যে এই স্বাস্থ্যকৰ্মীজন যিজন কৰ্ণাটকত মৃত্যু হ'ল, তেওঁ দীৰ্ঘদিন ধৰি হৃদৰোগত ভুগি আছিল, আৰু 11 বছৰ জুৰি এই মানুহজন বহুমূত্ৰ ৰোগত আক্ৰান্ত আছিল। মই আগতেও সাৰাংশত কৈছোঁ যে একেধৰণৰ টীকা গ্ৰহণ কৰি, ভেকচিন গ্ৰহণ কৰি উত্তৰ প্ৰদেশত মহিপাল সিং নামৰ এজন 46 বছৰীয়া স্বাস্থ্যকৰ্মীৰ মৃত্যু হৈছে। মোৰাদাবাদৰ এই স্বাস্থ্যকৰ্মীজনেও কিন্তু বুকুৰ বিষ অনুভৱ কৰিছিল। তিনিওটা ঘটনা আপোনালোকে মন কৰিব যে আটাইবোৰ ঘটনাই কিন্তু বুকুৰ বিষৰ ঘটনা, আৰু প্ৰত্যেকটোতে আচলতে হৃদৰোগৰ এটা কিবা নহয় কিবা এটা তাত এটা ভূমিকা আছে। এই সকলোবোৰ মৃত্যু আচলতে ভেকচিনৰ ফলশ্ৰুতি হয় নে নহয়, এই কথাটো পৰীক্ষা কৰিবৰ কাৰণে আমি গ্ৰাফিক্সত দেখি থাকিব যে এই তিনিটা মৃত্যু আচলতে ভেকচিন লোৱাৰ ফলত হৈছে। ভেকচিন লোৱাৰ পাছত মৃত্যু হ'লেই যে তেওঁ ভেকচিন লোৱাৰ ফলত মৃত্যু হ'ব, সেই কথাটো নুবুজায়। কিন্তু ভাৰত চৰকাৰে যিখন ভেকচিন বিধি প্ৰস্তুত কৰিছে, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ SOP, এই SOPত কিন্তু কেতবোৰ বাধা নিষেধ কৰা হৈছে, যিটো কথা সকলো মানুহে মনত ৰখা উচিত। আৰু সেইকাৰণেই আজিৰ সাৰাংশৰ অৱতাৰণা মই বহুবাৰ ভেকচিনৰ ওপৰত কৰিছোঁ, কিন্তু SOPত কি কোৱা হৈছে এই কথাটো কিন্তু সকলোৱে জনা উচিত। এই বাধা নিষেধবোৰ হ'ল: 1 নম্বৰ, 18 বছৰৰ অনুৰ্ধৰ কোনো লোকক ভেকচিন দিয়া নিষেধ।
18 বছৰ ঊৰ্ধ্বৰ মানুহে ল'ব পাৰিব, 18 বছৰ তলৰ মানুহে ভেকচিন ল'ব নোৱাৰিব। সন্তান সম্ভৱা সকলো মহিলাক ভেকচিন দিয়া সম্পূৰ্ণ নিষেধ। সন্তান সম্ভৱা মহিলাই ভেকচিন কেতিয়াও নল'ব। যিসকল মাতৃয়ে সন্তানক মাতৃ দুগ্ধ পান কৰাই আছে, এইসকল নতুন মাতৃয়ে কোনো কাৰণতে ভেকচিন নল'ব, তেওঁলোকক ভেকচিন দিয়াটো নিষেধ। এই তিনিটা ষ্টেণ্ডাৰ্ড অপাৰেটিং ছিষ্টেমৰ বাধা নিষেধৰ উপৰিও চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই কেতবোৰ আহ্বান জনাইছে সৰ্বসাধাৰণৰ প্ৰতি। চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই কৈছে যে কোভিচিল্ডত এল-হেষ্টিডিন হাইড্ৰক্লৰাইড মনোহাইড্ৰেট থাকে। ইয়াৰ উপৰিও কোভিচিল্ডত আছে মেগনেছিয়াম ক্লৰাইড হেক্সাহাইড্ৰেট, ইথানল, সুক্ৰজ, ছ'ডিয়াম আৰু ক্লৰাইড। ইয়াৰ উপৰিও কোভিচিল্ডত থাকে ডিছ'ডিয়াম ইটিটেট ডিহাইড্ৰেট আৰু বেজীৰ বাবে ব্যৱহাৰ কৰা পানীয়। এই আটাইবোৰ ৰাসায়নিক দ্ৰব্য যদি কোনোবাই পূৰ্বে প্ৰয়োগ কৰোঁতে, ইয়াৰ এটাও যদি প্ৰয়োগ কৰোঁতে কেনেবাকৈ কিবা পাৰ্শ্বক্ৰিয়া হৈছে, তেনেহ'লে এই কথা তেওঁলোকে কেতিয়াও ভেকচিন ল'ব নালাগিব আৰু তেওঁলোকে আগতীয়াকৈ ডাক্তৰক এই কথাটো জনাব লাগিব, ডাক্তৰে পৰীক্ষা কৰিব লাগিব। কোনো ঔষধ বা খাদ্যবস্তু অথবা কোনো টিকাৰ এলাৰ্জি আছে নেকি, কোনো ভেকচিনৰ যদি কিবা এলাৰ্জি আছে, কিবা খোৱা বস্তুৰ এলাৰ্জি আছে অথবা কিবা ঔষধৰ এলাৰ্জি আছে, তেন্তে এই কথা ভেকচিন লোৱাৰ আগতে ডাক্তৰক আপুনি জনাব লাগিব। এলাৰ্জিৰ বিষয়ে সম্পূৰ্ণ তথ্য নজনালৈকে কোনো স্বাস্থ্যকৰ্মী, কোনো সৰ্বসাধাৰণ ৰাইজক ভেকচিন নিদিবৰ বাবে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই আহ্বান জনাইছে। যিসকল ৰোগীৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কম থাকে, ৰেজিষ্টেঞ্চ কম থাকে, ইমিউনিটি কম থাকে, তেওঁলোকে ডাক্তৰক তেওঁলোকৰ কথাটো জনাব লাগিব যে মোৰ ইমিউনিটি কম আছে, মোৰ ৰেজিষ্টেঞ্চ কম আছে, মোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম আছে। আৰু যিসকলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা ঔষধৰ ওপৰত নিৰ্ভৰশীল, অৰ্থাৎ যিসকলে ঔষধ খাই খাই নিজৰ ইমিউনিটি বঢ়াই আছে, তেওঁলোকে তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে ডাক্তৰক ক'ব লাগিব। টিকা লোৱাৰ আগতে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিব লাগিব। টিকা লোৱাৰ সময়ত যদি কাৰোবাৰ জ্বৰ উঠি আছে, তেন্তে তেওঁলোকে ডাক্তৰক ক'ব লাগিব। আৰু জ্বৰ উঠি থকা মানুহক কোনো কাৰণতেই টিকা দিয়া নিষেধ কৰিছে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই। যিসকলৰ তেজ গোট মৰাত সমস্যা থাকে, তেওঁলোকৰ যদি কাটে অহৰহ তেজ গৈ থাকে, তেজ গোট মৰাত সমস্যা থাকে অথবা হিমোগ্ল'বিন কম হয়, তেনেহ'লে ডাক্তৰক তেওঁলোকে সবিশেষ জনাব লাগিব। এইখিনি হৈছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰৰ উপৰিও চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই সৰ্বসাধাৰণৰ বাবে প্ৰচাৰ কৰা আহ্বান। এতিয়া আমি অলপমান চাই লওঁ যে ভেকচিন গ্ৰহণ কৰিলে যদি কাৰোবাৰ ক্ষতি হয় তেন্তে কি হ'ব। আপোনালোকে গ্ৰাফিক্সত দেখিব, যদি ভেকচিন গ্ৰহণ কৰোঁতাৰ ক্ষতি হয় তেনেহ'লে তাৰ কি উপায় আছে। এই প্ৰসংগত আচলতে চৰকাৰে আজি পৰ্যন্ত কোনো নীতিগত স্থিতি ঘোষণা কৰা নাই। ভেকচিন প্ৰয়োগ কৰাৰ ফলত যদি কাৰোবাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হয় তেন্তে তেওঁক কিবা ক্ষতিপূৰণ দিয়া হ'বনে নাই, এই সম্পৰ্কত কোনো ধৰণৰ নীতিগত স্থিতি চৰকাৰে ঘোষণা কৰা নাই। আৰু নীতিগত স্থিতি যেতিয়া ঘোষণা কৰা নাই, তেতিয়া সৰ্বসাধাৰণৰ বাবে মাত্ৰ দুটা বিকল্প খোলা আছে। এটা হৈছে ক্ষতিগ্ৰস্ত লোকে আদালতত গোচৰ তৰিব লাগিব, নতুবা ক্ষতিগ্ৰস্ত লোকে এককালীন সাহায্যৰ বাবে বা জীৱনজোৰা সাহায্যৰ বাবে ৰাজনৈতিকভাৱে দাবী উত্থাপন কৰিব লাগিব। কোভাক্সিন, যিটো ভাৰত বায়'টেকে নিৰ্মাণ কৰিছে ভেকচিন, সেই কোভাক্সিনৰ ক্ষেত্ৰত এটা বিকল্প আছে। সেইটো হৈছে যিহেতু এইটো ভাৰতত নিৰ্মিত ঔষধ, গতিকে কোভাক্সিন ঔষধটো যেতিয়া অনুমোদন দিয়া হৈছিল, এই অনুমোদনটো 2019 চনৰ ক্লিনিকেল ট্ৰায়েল ৰুলছৰ অধীনত দিয়া হৈছে। গতিকে ক্লিনিকেল ট্ৰায়েল ৰুলছত কিছুমান বিধি আছে, যিবোৰ বিধিৰ পৰা আচলতে ঔষধ গ্ৰহণ কৰাৰ পিছত যদি ক্ষতি হয়, তেনেহ'লে ট্ৰায়েল পিৰিয়ডত যদি ক্ষতি হয়, তেনেহ'লে সেই ধৰণে ক্ষতিপূৰণ পোৱাৰ এটা ব্যৱস্থা আছে। কিন্তু এই ব্যৱস্থা ৰুলছত থাকিলেও চৰকাৰে নীতিগতভাৱে সিদ্ধান্ত গ্ৰহণ কৰি ৰাজহুৱা কৰিব লাগিব, তেতিয়াহে মানুহে সংশয়মুক্ত হ'ব আৰু তেতিয়া বুজা যাব যে চৰকাৰ ক্ষতিপূৰণ দিবলৈ আগ্ৰহী। কোভাক্সিনৰ ক্ষেত্ৰত এই বিকল্পটো থকা স্বত্তেও কোভিচিল্ডৰ ক্ষেত্ৰত কিন্তু এই বিকল্পটো সম্পূৰ্ণ নিৰুদ্দেশ, কাৰণ এইটো অক্সফৰ্ড এষ্ট্ৰাজেনেকা নামৰ অক্সফৰ্ডৰ অধীনত, অক্সফৰ্ডৰ গৱেষণাৰ অধীনত এষ্ট্ৰাজেনেকা নামৰ এটা ঔষধ প্ৰতিষ্ঠানে কৰিছে আৰু তেওঁলোকে ভাৰতৰ চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক এই ঔষধ নিৰ্মাণ কৰিবৰ কাৰণে অনুমতি দিছে। গতিকে এই কোভিচিল্ডটো কিন্তু এই ৰুলছৰ অধীনত আহিবনে নাহে সেই বিষয়ে এতিয়াও সন্দেহৰ অৱকাশ আছে। কিন্তু কোভাক্সিনৰ ক্ষেত্ৰত
যিটো ট্ৰায়েল ৰুল ক্লিনিকেল ট্ৰায়েল ৰুলছৰ কিছুমান বিধি প্ৰয়োগ হ'ব পাৰে এই কথাটোৰ সম্ভাৱনা আছে কিন্তু এইটো সম্পূৰ্ণ 90% গেছ ৱৰ্ক কাৰণ ইয়াৰ এই প্ৰসংগত কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কোনো নীতিগত স্থিতি ঘোষণা কৰা নাই আশা ৰাখিছোঁ অহা সপ্তাহত আৰু অধিক ডাক্তৰ আৰু স্বাস্থ্যকৰ্মীয়ে এই দুয়োটা ভেকচিন ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিব আৰু যিমানেই পাৰ্শ্বক্ৰিয়া কম হ'ব সিমানে আমাৰ কাৰণে ভাল পৃথিৱীত বিভিন্ন দেশত এনেকুৱা ধৰণৰ ভেকচিন প্ৰয়োগ কৰা হৈছে মই আপোনালোকক হিচাপ দিছোঁ যে পৃথিৱীত জুৰি ইতিমধ্যে 40 মিলিয়ন নিযুত ভেকচিন প্ৰয়োগ কৰা হৈছে আমেৰিকাত 12 মিলিয়ন চীনত 10 মিলিয়ন 1.2 কোটি আৰু চীনত 1 কোটি ইউনাইটেড কিংডম ইংলেণ্ডত 4 মিলিয়ন ইজৰাইলত 2 মিলিয়ন ইজৰাইল সৰু দেশ 2 মিলিয়ন তাত এডমিনিষ্টাৰ কৰা হৈছে আৰবত 1.8 মিলিয়ন ইটালীত 1.1 জাৰ্মানীত 1 মিলিয়ন ৰাছিয়াত 1 মিলিয়ন ৰাছিয়াত কিন্তু কম স্পেইনত 7,70,000 টাৰ্কিত 6,80,000 কানাডাত 5,90,000 পোলেণ্ডত 4,37,000 মেক্সিকোত 4,17,000 ফ্ৰান্সত 3,90,000 আৰু ভাৰতবৰ্ষত 6 লাখ মাত্ৰ এতিয়ালৈকে ভেকচিন প্ৰয়োগ কৰা হৈছে আমাৰ তুলনাত ইউকে ইংলেণ্ড চাইনাই বহুত বেছি ভেকচিন প্ৰয়োগ কৰিছে আশা ৰাখিছোঁ আগন্তুক দিনবিলাকত পাৰ্শ্বক্ৰিয়া অবিহনে ভাৰতত ভেকচিন প্ৰয়োগ সম্ভৱ হৈ উঠিব সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ